হাই ফ্ৰেণ্ড, মই ফোনিতা আপোনালোকলৈ আজি এটি কলফুলৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে এই ৰেচিপিটো ভাল পাব। তো ফ্ৰেণ্ড, বলক এই ৰেচিপিটোলৈ আগবাঢ়ো। এতিয়া এখন কেৰাহীত তেলখিনি গৰম হোৱাত তাত 2টা তেজপাত, 3 পৰা 4টামান কেঁচা জলকীয়া আৰু সৰু সৰুকৈ কুটি লোৱা এটা মিডিয়াম সাইজৰ নহৰু দি এইখিনি ভালদৰে অলপ টাইম ভাজি ল'ম। এতিয়া ইয়াতে মই সৰু সৰুকৈ কাটি লোৱা কলফুলখিনি এতিয়া ঢালি দিম। এইখিনি অলপ টাইম ভাজি ল'ম। আপোনালোকে কলফুলখিনি 20 মিনিটমান আগতে অকণমান নিমখ মিঠাতেল দি কিনে ভালদৰে হাতেৰে মঠি কিনে 20 মিনিটমান সময় থৈ দিব। ময়ো এনেদৰে এইখিনি 20 মিনিটমান সময় থৈ দিছিলোঁ নিমখ আৰু মিঠাতেলেৰে সানি কিনে। এতিয়া এইখিনি অলপ টাইম ভাজি ল'ম। এইখিনি 5 পৰা 10 মিনিটমান সময় ভাজি ল'ম। ৰেচিপিটো বনোৱাৰ আগতে আপোনালোকে 2 মুঠি মচুৰ দাইল ভিজুৱাই থৈ দিব আৰু এনেদৰে সৰু সৰুকৈ মিডিয়াম সাইজৰ এটা আলু কুটি ল'ব। এতিয়া মই ভিজুৱাই লোৱা মচুৰ দাইল আৰু কুটি লোৱা আলুখিনি এতিয়া ইয়াৰ ওপৰত ঢালি দিছোঁ। এতিয়া এইখিনি আকৌ এনেদৰে লৰাই কিনে অলপ টাইম ভাজি ল'ম। এইখিনি 3 মিনিটমান সময় এনেদৰে ভাজি ল'ম। এতিয়া ইয়াতে 1/2 চামুচ নিমখ, 1/2 চামুচ জিৰা গুড়ি আৰু 1/2 চামুচ হালধিৰ গুড়ি দি এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি এতিয়া আকৌ অলপমান টাইম এনেদৰে ভাজি ল'ম। এইখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে প্ৰয়োজন অনুসৰি উতলা পানী দি ল'ম। এতিয়া এই কলফুলৰ চব্জিখিনিত ঢাকনি মাৰি মিডিয়াম ফ্লেমত 5 মিনিটমান সময় উতলিবলৈ দিম। মাজে মাজে এবাৰ দুবাৰ চেক কৰি লৰাই দিলে হ'ল চব্জিখিনি। এতিয়া এইখিনি আকৌ অলপ টাইম ঢাকনি মাৰি কিনে ভালদৰে সিজিবলৈ দিম। এইখিনি প্ৰায় হৈছে। আকৌ অলপ টাইম 3 মিনিটমান সময় ভাজি ল'ম। পানীখিনি নোহোৱা কৰি ল'ম। এই কলফুলৰ চব্জিখিনি ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। তো ফ্ৰেণ্ড, মোৰ আজিৰ এই কলফুলৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকে এই ৰেচিপিটো কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। যদি ৰেচিপিটো ভাল পালে প্লিজ লাইক কৰি দিব। যদি আপোনালোকৰ কোনোবা মোৰ এই চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পাব।
তেনেহ'লে ফ্ৰেণ্ড আজিলৈ আৰু অন্য এটি নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত পুনৰ আহিম। থেংক ইউ।